ওদালগুৰি জিলাৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান টংলা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। গৌৰৱোজ্জ্বল ৫০টা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে ১ ফেব্ৰুৱাৰীৰ পৰা ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় মহাবিদ্যালয়খনৰ সোণালী উৎসৱ। বৃহস্পতিবাৰে অনুষ্ঠিত মুকলি সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক ডক্টৰ কুলধৰ শইকীয়া, আসুৰ সভাপতি উৎপল শৰ্মা, বিধায়ক দুৰ্গা দাস বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিটিচিৰ পৰিষদীয় সদস্য তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ বড়োৱে। মহাবিদ্যালয়খনৰ সোণালী উৎসৱ উপলক্ষে বিভিন্ন খেল ধেমালি আৰু সাহিত্য প্ৰতিযোগিতাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, নপুৰণি ছাত্ৰ ছাত্ৰী সন্মিলন, গ্ৰন্থমেলা আৰু নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। অন্তিম দিনা সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়ায় ইণ্ডিয়ান আইডল পৱনদীপ ৰাজনে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা ১ তাৰিখৰ পৰা আজিলৈকে অনুষ্ঠিত হৈ আছে। প্ৰতিটো দিনৰ বিভিন্ন কাৰ্যসূচীসমূহ বৰ্ণাঢ্য কাৰ্যসূচী হিচাপে আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেনেকৈ প্ৰতিটো কাৰ্যসূচী ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু সকলোৰে উপস্থিতিত সহায় সহযোগত প্ৰতিটো দিনৰ কাৰ্যসূচী অতি সুকলমে আমি অতিবাহিত কৰিছোঁ। আৰু বিশেষকৈ ২ তাৰিখৰ পতাকা উত্তোলন, স্মৃতবন, চৰিত্ৰপণ এই কাৰ্যসূচীসমূহ অতি সৰ্বাংগ সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈছে। সাহিত্য আৰু ক্ৰীড়াৰ বিভিন্ন প্ৰতিযোগিতাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি অংশগ্ৰহণৰ জৰিয়তে সৰ্বাংগ সুন্দৰভাৱে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। ঠিক তেনেকৈ নপুৰণি সতীৰ্থ সন্মিলনখনো সুন্দৰকৈ অনুষ্ঠিত হ'ল। আৰু যোৱাকালি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছিলোঁ, যে টংলা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষানুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীক লৈ তেখেতসকলৰ আমাৰ থলুৱা কৃষ্টি সংস্কৃতি লৈ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগৰ বিভিন্ন ধৰণৰ বিষয় লৈ আমি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ। আৰু তাত কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিল। আৰু ৰাইজ, ছাত্ৰ ছাত্ৰী সকলোৱে অতি মৰমৰ, অতি চেনেহৰ এই শিক্ষানুষ্ঠানখনৰ এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত ইমান ধৰণে অংশগ্ৰহণ কৰিছিল যে আমি কেইবাহাজাৰো 10 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছিল। এখন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা হৈছিল। আৰু যাৰ জৰিয়তে আমি যিটো কথা কওঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মিলন ক্ষেত্ৰ টংলা, আৰু টংলা মহাবিদ্যালয় হৈছে সমন্বয় আৰু সংস্কৃতিৰ ধ্বজাবাহক।
সেই দৃষ্টিভংগী কিন্তু আমি কালি পৰিস্ফুট হৈছে সমগ্ৰ অসমলৈকে ইয়াত বাৰ্তা প্ৰেৰণ কৰা হৈছে আৰু আজি মুকলি সভা চলি আছে আমাৰ ইয়াত মুকলি সভাত বিশেষভাৱে আমি নিমন্ত্ৰণ জনাইছিলোঁ বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া ছাৰ তেখেতৰ কিছু সময় পিছত তেখেতে বক্তব্য আগবঢ়াব তাৰ লগে লগে অসমৰ জাতীয় সংগঠনসমূহৰ সন্মানীয় সভাপতিসকলক আমি নিমন্ত্ৰণ জনোৱা হৈছে তেখেতলোক ইয়াত উপস্থিত হৈছে কিছু সময়ৰ পিছত তেখেতসকলে ইয়াত বক্তব্য ৰাখিব আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ সমস্যা জাতীয় সমস্যা এইবিলাকৰ সম্পৰ্কত ইয়াত নিশ্চয় আলোচনা ইয়াত হ'ব আৰু সোণালী জয়ন্তীৰ এই 50টা সোণালী গৌৰৱোজ্জ্বল এই ইতিহাসসমূহ ইয়াত নিশ্চয় আলোচিত হ'ব আৰু এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব সোণালী ইতিহাস নামৰ সোণালী স্মৃতি নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব আৰু তাৰ জৰিয়তে আমি আশা ৰাখিম যিসকল লিখকে ইয়াত লিখনি আগবঢ়াইছে এই 50টা বছৰৰ বিভিন্ন স্মৃতি টংলা মহাবিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল স্মৃতিসমূহ তাত লিপিবদ্ধ হৈ আছে আৰু গতিকে আমি আশা ৰাখিম আজি এই মুকলি সভাৰ পিছতে যিখন আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব তাতো আমি ৰাইজৰ উপস্থিতি সহযোগিতা আমি কামনা কৰিছোঁ আৰু সোণালী জয়ন্তী উদযাপন মূল সমিতিৰ যুটীয়া সম্পাদক হিচাপে মই আপোনালোক সকলোকে প্ৰচাৰ মাধ্যমক আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে প্ৰতিটো দিনৰ বিভিন্ন কাৰ্যসূচীসমূহ আপোনালোকে সুন্দৰভাৱে প্ৰচাৰ কৰিছে আৰু ৰাইজক সজাগ কৰি তুলিছে আমাৰ এই সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোৰে মাজত আৰু প্ৰতিটো কাৰ্যসূচী সফল হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট কষ্ট স্বীকাৰ কৰিছে বা বিভিন্ন ৰাইজ শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী প্ৰাক্তন সকলো আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ গতিকে আমি আশা ৰাখিম আজি এই সাংস্কৃতিক সন্ধিয়া সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হৈ যাব পুনৰবাৰ আপোনালোক সকলোকে আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ টংলা মহাবিদ্যালয়ৰ সোণালী এই মহোৎসৱখনি সৰ্বাংগ সুন্দৰভাৱে ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধন্যবাদ সোণালী জয়ন্তীৰ শেষৰ দিনটোত উপস্থিত থাকি এটা ভাল লাগিছে এইকাৰণেই যে বিভিন্ন ভাষিক গোষ্ঠী জনগোষ্ঠী বিভিন্ন জাতি আটাইবোৰ ল'ৰা ছোৱালী অভিভাৱক তেখেতসকল ইয়াত উপস্থিত আছে আৰু ইয়াত বিভিন্নজন বক্তাই তেওঁলোকৰ কলেজৰ সম্পৰ্কত থকা অৱদান কৈছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কেনেকুৱা কৰিব পাৰে এইবিলাক ধৰণৰ বিষয় তেওঁলোকে উত্থাপন কৰিছে মই ভাবোঁ যে টংলা মহাবিদ্যালয়ে ইয়াতকৈ আৰু আগুৱাব পাৰিব আৰু ৰাইজৰ যি আন্তৰিকতা দেখিছোঁ তাৰ দ্বাৰা এটাই ভাৱ হৈছে যে প্ৰতিষ্ঠান এখন জীয়াই থকাত ৰাইজৰ যি অৱদান সেইটো প্ৰতিষ্ঠানখনেও আজি স্বীকাৰ কৰিছে আৰু ৰাইজেও আটাই ওলাই আহিছে যাতে প্ৰতিষ্ঠানখনৰ লগত নিজকে সংযুক্ত কৰিব পৰাৰ এটা সুযোগ পায়